হে হৰি নমস্কাৰ সকলোকে স্বাগতম জনাইছো। তো মই দীপক কুমাৰ বহুদিনৰ মূৰত আৰু এজন নাগৰা নামৰ শিল্পীক লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছো। তো আৰম্ভণিতে সকলোৰে প্ৰাৰ্থনা কৰিছো ভিডিঅ'টো শেষলৈ চাওক আৰু মই যিগৰাকী ব্যক্তিক লৈ উপস্থিত হৈছিল তেখেতৰ মনৰ বতৰা আপোনালোকে শুনক আৰু ভাল লাগিলে আনলৈ শ্বেয়াৰ কৰি দিব। দাদা জয় জাতে নমস্কাৰ জনাইছো। নমস্কাৰ। তো মই আপোনাক বাৰু চিনি পাওঁ, মোহন চন্দ্ৰ কাকতিদেৱ নাগৰা নামৰ এগৰাকী বিশিষ্ট লেখক। আপোনালোকে হয়তো তেখেতৰ নাম শুনা নাই, কিন্তু তেখেতে লিখা নাম বহু জনপ্ৰিয় পাঠকে ইতিমধ্যে গাই আছে বা গাই আছিল, বহুত পাঠকে জনপ্ৰিয়ও হৈছে। তো দাদা এই চেগতে মই আপোনাৰ পৰা জানিব বিচাৰিছো, মইতো আপোনাক ভালদৰে চিনিয়ে পাওঁ, জানক তথাপিও আপোনাৰ সম্পূৰ্ণ পৰিচয়টো। মোৰ সম্পূৰ্ণ পৰিচয়, মোৰ নাম শ্ৰী মোহন কাকতি, দেউতা স্বৰ্গীয় শ্ৰী কবিন কাকতি, গাঁও ৰছ, ডাকঘৰ ৰছ। এইখিনি মোৰ গম পালে আপোনালোকে কামৰূপ জিলাৰ আন এগৰাকী নাগাৰা নামৰ লিখক। তো আমি নাগাৰা নাম লিখি আছো, আপোনালোকে গম পাইছে এতিয়া, কিন্তু আমাৰ সেই জন্মৰ সময়তে এখেতে নাগাৰা নাম লিখিছিল, নাগাৰা নাম গাইছিল। তো 90 দশকৰ আগতে নাম গাইছিল। মই তেখেতৰ লগত মত বিনিময় কৰি ইতিমধ্যে গম পাইছো। তো দাদা আৰম্ভণিতে মই আপোনাৰ পৰা 2টি প্ৰশ্ন সুধিব বিচাৰিম বা জানিব বিচাৰিম দৰ্শকক। তো আপুনি পোনপ্ৰথমে কেতিয়া নাগাৰা নাম লিখিছিল? মই প্ৰথম নাম লিখিছিলোঁ 1991। 91ত এই নামটোৰ নামকৰণ দিছিলোঁ মই ৰিঞ্চিমুনিৰ বিয়া। তাৰপিছত 94ত মই নাম লিখিলোঁ আপোনাৰ লক্ষণ বৰ্জন। এতিয়াও গায়ে আছে, লক্ষণ বৰ্জন মানে ৰামচন্দ্ৰই যে বৰ্জন কৰি। হয় হয়। তাৰপিছত একাদিক্ৰমে সেনেকৈ নাম লিখি এতিয়ালৈকে মই 20টা নাম লিখা হ'ল। এতিয়া আকৌ মই যিটো কলম ধৰিছো, মই আপোনাক আত্মসন্মুখত কৈছোৱে, সুধন্যবধ বুলি এটা নাম মানে কলম ধৰিছো। আকৌ কলম ধৰিছে। তো দৰ্শকে গম পালে তেখেতে সেই 91তে নাম লিখিছিল। আজিৰ পৰা 34 বছৰ আগত, 33-34 বছৰ আগতে নাম লিখিছিল। কিন্তু আপোনালোকে বিশ্বাস কৰক, তেখেতক কোনো এটা অনুষ্ঠানত, নাগাৰা নামৰ বহুত অনুষ্ঠান হৈ থাকে, তেখেতক আমন্ত্ৰণ কৰি মৰমজনক বা দূৰ কথা বহুতো পাঠকে তেখেতৰ নামেই নলয়। হয়তো আপোনালোকেও হয়তো আজি ভিডিঅ'টো চাইহে গম পাব যে মোহন চন্দ্ৰ কলিতা বুলিও এজন নাগাৰা নামৰ লিখক আছে, মোহন চন্দ্ৰ কাকতি। তো দাদা মই এইখিনিতে জানিব বিচাৰিম, আপুনি গোৱা নাম সৰ্বপ্ৰথমে কোনে গাইছিলে? প্ৰথমটো নাম মোৰ কৈলাশ ত্ৰাগধৰিয়ে গাইছে। মই জানাত আৰু মই প্ৰথম লিখা নামটো যিহেতু তেখেতে নিছিলে, গতিকে তেখেতে নিজে নাগাই তেখেতে কোনোবা শিষ্যকো গাব দিব পাৰে। তাৰপিছত দ্বিতীয়তে বসন্ত গায়নে মোৰ পৰা নাম গৈছিলে, বিশ্বামিত্ৰ মুনিৰ চান্দালৰ ঘৰত কুকুৰ মাংস ভক্ষণ। তাৰপিছত ৰুণুনাথ এতিয়াও নাম গাই আছে তেখেতে, ৰুণুনাথ আমাৰ গাজবাৰী। তেওঁ গাইছিলে মোৰ শ্ৰীমতী স্বয়ম্বৰ, তেতিয়া অডিও বনাইছিলে তাত কিন্তু মোৰ নামটো দিছিলে। আপোনাৰ নাম আছিলে? সেইটো আছে। তাৰপিছত একাধিক মই নৱপ্ৰজন্মৰ যিবিলাক পাঠক আহি আছে, গায়ো আছে, নাম নি আছে, কিন্তু আপোনাৰ নাম নাই। এতিয়াও নামটো নিদিয়ে। মানে কি এনেকুৱা হৈ যায়, আজিৰ সমাজখনৰ পাঠকবিলাক এনেকুৱা হৈছে যে নামটো গাঁৱৰ তেখেতৰ অডিয়েঞ্চে নামটো ভাল পাইছে, পুৰস্কাৰ দিছে, কিন্তু গোটেইখিনি তেওঁৱে আৰু মানে বস্তুটো সেনেকুৱা হৈ গৈছে। ৰচনা কৰি সুৰ পৰিচালনা গোটাই কৰিছে আৰু গোটাই কৰি আছে তেখেতসকলে। কিন্তু আচলতে সেইটো হ'ব নালাগে। মোৰ নিচিনা তেনেকুৱা আৰু বহুত লিখক আছে, তেখেতসকলেও মই যিটো মানে যন্ত্ৰণা পাইছো তেখেতসকলেও পাইছে, হয়তো প্ৰকাশ কৰা নাই। বস্তুটো কেনেকুৱা হৈছে এতিয়া মই যিটো মই ক'লোৱে, এইবাৰ মই লিখিছিলো আচলতে নামটোৰ নামকৰণ কৰিব লাগে কলি পৰাজয় বুলি ক'লেও ভুল নহয় নামটোৰ নামকৰণ। কিন্তু তাত আৰু এটা নাম দিব পাৰি, মানে কি নামটো অলপ চমৎকাৰ হয়, কলিন্নাৰী বেবিচাৰী বুলি। অলপ চমৎকাৰ কৰি কিন্তু মই নামটো নামকৰণ কলিন্নাৰী বেবিচাৰীয়ে কৰিলো। আৰু এই নামটো আপোনালোকে চাব বিচাৰিলে প্ৰদীপ নাথৰ লগত যোগাযোগ হলে, প্ৰদীপ নাথৰ যদি অনুষ্ঠান চাই তেতিয়া নামটো চাব পাৰিব, কাহিনী ভাগো গম পাব।
তো আপোনালোকে গমেই পালে তেখেতে ধৰক মনৰ ভাৱ প্ৰকাশ কৰিছে। তো এতিয়া মই জানিব বিচাৰিম আপোনাৰ ধৰক নাগৰা নাম গাইছিল বুলি মই গম পালো। নাগৰা নাম কেতিয়া গাইছিলে? মই 1986-87 পৰা গাইছো মোটামুটি। আপুনি ক্লাছ 6-7ত আছিল তেতিয়া? না 90? কিন্তু মোৰ শিক্ষাৰ কথা ক'ব লাগিলে বহুত লম্বা হ'ব। হয় হয়। মোৰ শিক্ষা একেবাৰে নাই, মাত্ৰ দ্বিতীয় মানত 3 দিন স্কুলত গৈছো। আচ্ছা। এইটো কথা মানে যদিও অপ্ৰিয় একেবাৰে সত্য। মানে আনুষ্ঠানিক শিক্ষা 6লৈ পঢ়িছিলে? নাই, দ্বিতীয় মাত্ৰ 3 দিন স্কুলত গৈছো। কিন্তু ইমান বিলাক শাস্ত্ৰ মানে এই বস্তুটো যে মই কৈ গ'লো মোৰ অলপ লম্বা হৈ যায় বস্তুটো, এইটো ক'ব গ'লে মই যেতিয়া আমাৰ তেতিয়া পৰিস্থিতি এটা আৰু বেয়া। আমাৰ গাঁৱৰে গভৰ্ণমেণ্টত মই মানে কি বন্ধা আছিলো আৰু গৰু চাৰা হয়। সেই সময়ত সিহঁতৰ ল'ৰাটোৰ ছোৱালীটো আমাৰ বাজিৰাং বিদ্যাপীঠত ক্লাছ 5ত এডমিশ্যন দিছে। ল'ৰাটো তাৰমানে মোক ইমান ভাল পায়, নামটো ক'ব পাৰি কৰুণা ডেকা, আৰু মই শিক্ষাৰ গুৰু বুলি ক'ব লাগিলে কৰুণা ডেকা ক'ব লাগিব। আচ্ছা। কৰুণা ডেকাকে ক'ব লাগিব, শিক্ষাৰ গুৰু বুলি ক'ব লাগিলে। তেওঁ তাৰমানে যেতিয়া ৰাতি পঢ়িলে কিতাপ ল'ব ৰুমত যাব যাওয়াত সি মোক এনেকে কয়, তই পিতৃহঁতক দেখাকে মোৰ ওচৰত নাহিবি, মনে মনে আহি বহি থাক, তোক মই চব শিকাই দিম। ঠিক তেনেকে মই তাতে থাকিলো 2 বছৰমান। থকাৰ পিছত তাৰমানে মই ABCD অলৰেডি মই জানা হৈ গ'লো। জানা হোৱাৰ পিছত আৰু সেইবাৰ আস্তে আস্তে মই মোটামুটিভাৱে গোটেইখিনি আৰু হেৰিয়ে পৰা হৈ গ'লো। এই তাতে থাকোঁতে মই নামৰ পাঠ আৰম্ভ কৰি দিলোঁ। আচ্ছা। নাম গালো, নাম গালি তেতিয়া মই চুদ্ৰকাচাৰৰ নাম গাইছিলোঁ। প্ৰথম নাম গাইছিলোঁ মই নাম কীৰ্তন, আৰু এটা কীৰ্তন গাইছিলোঁ ভৰত চৰিত্ৰ, বাহিৰে গাইছিলোঁ গোকৰ্ণ, ঋষ্য সিংহমণিৰ উপাখ্যান। হৰি ভকতৰ নামটো আপোনালোকে প্ৰত্যেকে জানে, আৰু যিবিলাক পাঠক সমাজে চাই আছে প্ৰত্যেকে জানে। নামৰ ভিতৰত দীঘল নাম হৰি ভকতৰ ওপৰত লম্বা নাম নাই। হৰি ভকত কোনে গাইছে? হৰি ভকত লিখক আছিল আমাৰ চুদ্ৰকাচাৰ। বহুতে গালা, ময়ো গাইছো। আপুনিও গাইছিলে তেতিয়া? মই গাইছো 24টা দিন একেদিনেই মই মুখস্থ কৰিছো নামটো। আমাৰ শংখ পাঠকৰ পৰা আনিছো, আনি পিছদিনা মোৰ গুৰেশ্বৰ জালুকবাৰীত নাম আছে। তেখেতৰ সেইজন পাঠকৰ নাম আছিল প্ৰভাত বৈশ্য। মোৰো তাৰমানে প্ৰতিজ্ঞা, মই নামটো গামেই আজি। মই গম পাইছো যে তেওঁ হৰি ভকতৰ নামটো ভাল গায়, গতিকে মই গামেই নামটো। সেই ৰাতিয়ে মুখস্থ কৰি তাৰে পিছদিনা মই নামটো গাইছো। বঢ়িয়া বঢ়িয়া বঢ়িয়া। তো সেই আপুনি মানে 96তে নাম গাইছিলে? আপোনালোকে গম পালে। তো সেই 2য় শ্ৰেণীত পঢ়ি নাগাৰা নাম লিখিছে, আনুষ্ঠানিক শিক্ষা মাত্ৰ 2য় শ্ৰেণী। তো এইখিনিতে মই জানিব বিচাৰিছো আপোনাক, ধৰক এতিয়া নাগাৰা নামৰ বিভিন্ন অনুষ্ঠানত বিভিন্ন নাগাৰা নামৰ পাঠকক হওক, নাগাৰা নামৰ লিখকক হওক আমন্ত্ৰণ জনাই মৰম দিয়া বা সম্বৰ্ধনা জনাই, আপোনাক কেনেকুৱা কোনোবা অনুষ্ঠানত? এনেকুৱা অনুষ্ঠানত মোক তেনেকুৱা দিয়া নাই বুলি ক'লেও ভুল নহয়। ক'লোৱে মই, যদি কিবা কাৰণত প্ৰদীপ নাথে যিখন ফিল্ডত নাম পৰিৱেশন কৰে, তাত যদি মই কিবা কাৰণত মোক দেখা পাই সমাজৰ মতে তেওঁ সম্বৰ্ধনা কৰিব। প্লাছ আৰু এটা ক'ব পাৰোঁ ভৱেন ডেকা, ভৱেন চন্দ্ৰ কলিতা, তেখেতেও কিন্তু হেৰিটো কৰে। আৰু বাকী শৱদেহৰ কথাটো ক'ব পাৰিম। বাকী কিন্তু আনুষ্ঠানিক কিবা অঞ্চলৰ ভিত্তিত আপোনাক নাই? তো আপোনালোকৰ হাতযোৰ কৰিছো, এজন নাগাৰা নামৰ লিখক বা যিকোনো লিখকৰ বহুত কষ্ট। মই নিজে ভুক্তভোগী, নাগাৰা নাম লিখি আছো। এই ডেকা কালত বিভিন্ন ঠাইত আমি ঘূৰি ফুৰিব লাগিছিল, কিন্তু শাস্ত্ৰত অধ্যয়ন কৰি আছো। বহুত কষ্ট। এটা নাম শাস্ত্ৰ এখনৰ পৰা মানে কাহিনীটো আনি ৰাইজক মনোৰঞ্জন দিব লাগিব, আৰু নাগাৰা নামৰ কাহিনীটো বেবিচাৰো হ'ব দিব নালাগে। তাত আৰু এটা কথা, এডাল হস্যিকাৰ এডালৰ কাৰণেও কিন্তু নামটো ফ্লপ মাৰি যাব পাৰে, আৰু প্লাছ কেঁচু চলি হৈ যাব পাৰে। কোন ৰাইটাৰে লিখিছিল? কিন্তু শব্দটো এনেকুৱা নহয় নহয়, এনেকুৱা হ'ব লাগিব, হস্যিকাৰ হ'ব লাগিছিল, দীৰ্ঘিকাৰ কি হ'ল? সেনেকুৱা হেৰিও পাইছো মই। জানো আপোনাৰ বহুখিনি অভিজ্ঞতা আছে, কিন্তু সেই আপোনাৰ 96ৰ নাগাৰা নাম আৰু বৰ্তমান 2024ৰ নাগাৰা নাম কিবা পাৰ্থক্য? বহুত পাৰ্থক্য আছে। যদি ক'ব পাৰি অলপ কওক। এতিয়া 96ৰ পাৰ্থক্য আৰু 2024ৰ পাৰ্থক্য বুলি ক'ব গ'লে, এতিয়াতো নাম সমাজখনক তাৰমানে একোজন পাঠক পাঠিকাই মানে বিচাৰ কৰি দিছে। কিন্তু আমি যেতিয়া 96ৰ নাম গাইছো, তেতিয়া কিন্তু আমি নামে গাইছিলো, আৰু সেইবিলাক নামৰ মৰ্যাদাও আছিল। এতিয়াও নামৰ মৰ্যাদা আছে, কিন্তু আমি নিজকে পাহৰি গৈছো। একাংশ পাঠক, কিন্তু প্ৰত্যেক পাঠকে নহয়। কিন্তু যিবিলাক আধুনিকত্বত নাম গাইছে, আধুনিকত্ব নাগালেও নহয়,
কিন্তু আধুনিকত্ব আৰু বিপৰীত ফাললৈ গুচি গ'ল নহয়। হয় 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 সেইটোৰ কাৰণে নাম সমাজখন এতিয়া বৰ্তমান বেয়াৰ ফালে গুচি গ'ল। বেয়াৰ ফালে গুচি গৈ আছে, যাৰ কাৰণে দৰ্শক বিলাকে বিভিন্ন সমাজে নাগাৰা নামক লৈ তাচ্ছিল্য কৰা দেখা যায়। দেখা যায়। তো যা নহওক, নাগাৰা নামটো অসমৰ এটা লোক পৰিবেশ্য কৰা লোককৃষ্টিটো বৰ্তাই ৰাখিবলৈ হলে আমি নাগাৰা নামটো ভালদৰে আগুৱাই নিব লাগিব। নিশ্চয়। আৰু নাগাৰা নামৰ জৰিয়তে আমাৰ অসমীয়া জাতিক হয়তো বিশ্বৰ দৰবাৰত পৰিচয় কৰাব পাৰিম, এইটো আপোনাৰ বিশ্বাস আছে? বিশ্বাস আছে। গতিকে নাগাৰা নামৰ শিল্পীসকললৈ অনুৰোধ বাৰু কওকচোন, নৱ প্ৰজন্মৰ কথা কওক। এই নৱপ্ৰজন্ম সকলোকে মোৰ ফালৰ পৰা এটাই অনুৰোধ, যাতে নাম হিচাপে গাওক আপোনালোকে। আমি একোটা নাম লিখি দিওঁতে বহুত কষ্ট হয়, সেই কষ্টখিনি আমি যেনেকৈ অনুভৱ কৰোঁ আপোনালোকক অনুভৱ কৰি ৰাইজক খুব ভালকে নাম হিচাপে বুজাই দিয়ক। এইখিনি মোৰ এই নৱপ্ৰজন্মৰ পাঠক পাঠিকাৰলৈ বিশেষ অনুৰোধ থাকে। বঢ়িয়া। তো আপুনি নাগাৰা নাম লিখি আছে বুলি গম পালো বা আগতে কৈছো, এটা দিয়া গাই দিব পাৰি নেকি? দিয়া গাব পাৰিম, কিন্তু মোৰ অলপ চৰ্দি হৈয়ে আছে, তথাপিও মোৰ এটা হেঁপাহ লাগিছে। আচ্ছা ঠিক আছে, মই এই যিটো মই কলিৰ নাৰী লেখা বুলি ক'লো মাত্ৰ দুইভাগেই মই গাই দিম। অকলিৰ নাৰী বেবিচাৰি শুনা শুনা পাৰ্বতী, এই কথা কহি বুজাই, এই কথা কহি বুজাই। বঢ়িয়া। তাৰমানে মহাদেৱে পাৰ্বতীক কৈ আছে। বঢ়িয়া। নামটো এটা দিহাতে গম পাইছো, কলিৰ নাৰী বেবিচাৰি পাৰ্বতীক কৈ আছে। কাৰণ কি পাৰ্বতীটো মহাদেৱক কোনো ক্ষেত্ৰত ভালে নাপায়, প্ৰত্যেকে জানে, সদায় সিহঁতৰ কাজিয়া। কিন্তু সেই পাৰ্বতী যেতিয়া কলিৰ নাৰীৰ বিষয়ে মহাদেৱক সুধিব গৈছে যে কলিৰ নাৰী বোলে কিয় ইমান বেবিচাৰ হৈছে, তেতিয়া মানে এইখিনি কথা ইয়াৰ পৰা আৰম্ভ কৰি গৈছে। তো ভাল লাগিল দৰ্শকসকল। তো দাদা, এতিয়া নাগাৰা নামৰ জগতখনতো গমেই পাইছে আপুনি, বহু কথাই গম পাইছে, আৰু কম বেছি পৰিমাণে মোৰ চেনেলটো নিশ্চয় চাই আছে। কওকচোন দৰ্শকক কি সেই হিচাপে মই আপোনাৰ চেনেলটো যেনেকৈ চাওঁ, সেইমতে মই গম পাইছো আপুনি এজন ৰাইটাৰে, নাম লিখে, আৰু এতিয়া অলপ গম পাইছো আপুনি নামো গাইছে, আৰম্ভ কৰিছে। গতিকে সেই বিষয়ে আপুনি অলপ কওক, আপুনি কিমান চনৰ পৰা নাম লিখিলে, কেইটা লিখিলে, কেনেকুৱা কি নাম, কেতিয়া? মোৰ পৰা জানিব বিচাৰিছে। তো যা নহওক, মই নাগাৰা নাম গাওঁ, কিন্তু নাগাৰা নাম গোৱাৰ আগতে মই নাগাৰা বাদক আছিলো, বজাইছিলো। 5-6 মানৰ পৰা গাঁৱত মই নাগাৰা বজাইছিলো। তো তাৰপিছত কিবা আমাৰ গাঁৱৰে লক্ষ্মণ কুমাৰ বুলি এজন পাঠক আছিল। মই তাৰমানে ৰাইজৰ দেউৰী আছিলো। দেউৰী থাকোতে মই 5ম শ্ৰেণীৰ ছাত্ৰ, বাজনা এনেই মাৰি থাকো, হয় বুলি ভাবি ৰাইজে মোক বহাই দিলে। তেনেকে মই প্ৰায় হাই ছেকেণ্ডেৰী মানকলৈকে নাগাৰা বজাই থাকিলো। তাৰপিছত কমল কৃষ্ণ কাকতি যে, মই 2019-ৰ পৰা 22-23লৈকে কমল কৃষ্ণ কাকতিৰ লগত মানে নাগাৰা বজালো। এতিয়া নাগাৰা, কিন্তু নাগাৰা নাম মই লিখিলো ডিগ্ৰী পঢ়ি থাকোতে, প্ৰায় 13-14 মই নাগাৰা নাম লিখা আৰম্ভ কৰিলো। প্ৰথম কোনটো নাম লিখিছিলে? ৰামৰ বনবাস বুলি এটা লিখিছিলো। তো সেই নাগাৰা নামটোৰ পৰা মই লিখা আৰম্ভ কৰি দিলো, লিখি এতিয়া প্ৰায় 40টা মান হওঁ আৰু 40টা মান হওঁ। বহুত পাঠকে মানে এনেকুৱাকে মই সোমাই পৰিছো যেন, মানে যিদিনা মই ঘৰত এনে থাকো সেইদিনা মই শাস্ত্ৰখনে চাওঁ, বেলেগ ৰাস্তাত ওলাই যাওঁ, সকলে ওলাই যোৱা কাৰোবাৰ নাই। তাৰপিছত নাগাৰা নামৰ কাহিনীটো আনিলো, আপোনাক আৰু শিকাব নালাগে, শাস্ত্ৰখন পঢ়ি কাহিনীটো মাথাত আনিলো, তাৰপিছত নামটো সোনকালে হৈ যায় আৰু সুৰ চুৰ বনাই দিওঁ। তাৰপিছত যোৱা 1.5 বছৰৰ পৰা নাগাৰা নাম গাম বুলি ওলাই আহিছো। তো এনেকে ৰাইজে মৰম দিছে। তাৰপিছতো যিটো চেনেল আপোনাক আজি মই ইণ্টাৰভিউ লৈছো, তো মোৰ দৰে বা আপোনাৰ দৰে বহুত প্ৰতিভা কিছুমান সমাজত লুকাই আছে। ফোন মাৰি নিজে আহিছো না, আপুনি মোক মাতা নাই, কিন্তু আপোনাৰ ইমান বছৰৰ নাম হেৰি কৰিছে, এটা ভিডিঅ' পোৱা নাই মই। কিন্তু মই যোৱা মাহত কিবা এটা কথাক লৈ আপোনাৰ নামটো শুনিলো। তো শুনি কেনে মই মানে ভাবি আছো দাদাক মই কেনেকে ৰাইজৰ আগত উলাই নিম। তো এই কামটো মই কৰি আছো নাগাৰা নামৰ শিল্পীবিলাকক চেনেলৰ জৰিয়তে দৰ্শকলৈ মানে এনেকে আনি আছো। তো দৰ্শকলৈ আহ্বান, এই দাদাহঁতৰ দৰে শিল্পীবিলাকক মৰম দিয়ক, আপোনালোকে অনুষ্ঠান প্ৰতিষ্ঠানক মাতক, কেৱল পইচাত আপোনালোকে বিক্ৰী নহব, কেতিয়াবা এই মানুহবিলাককো আপোনালোকে মৰম দিবলৈ শিকক। তো জানক অনুষ্ঠানটো বেছি দীঘলীয়া নকৰো, আমাৰ যিহেতু ভিডিঅ'টো অলপ দীঘলীয়া হৈছে। তো ভিডিঅ'টো শেষৰ ফালে আপুনি কি ক'ব, এতিয়া ৰাইজক কি ক'ব? শেষৰ ফালে মই ৰাইজক এটাই অনুৰোধ কৰিম, নাম হিচাপে গাক, নাম হিচাপে চাওক। সেইখিনিয়ে মই চব পাঠক পাঠিকাক বিনম্ৰভাৱে অনুৰোধ কৰিছো, নাম হিচাপে গাক, আৰু নাম হিচাপে ৰাইজক আমোদ দিয়ক। তো জানক দৰ্শকসকল, সকলোলৈ বহুত বহুত ধন্যবাদ। আৰু এই ভিডিঅ'টো যদি ভাল পাইছে, চাই ভাল লাগিছে, আপোনালোকে আপোনালোকৰ আত্মীয় কুটুম্বলৈ শ্বেয়াৰ কৰি দিব। আৰু আমাৰ দাদাৰ
সকলোৱে আশীৰ্বাদ কৰিব তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ ধন্যবাদ ধন্যবাদ।